ছাত্ৰ-ছাত্ৰীসকল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। তোমালোকক মই দেখাই দিছোঁ, এইটো চোৱা। এইটো হৈছে পৰ্টেলটোত। এখন হৈছে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ এখন ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন হয়। আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে। মই ভিডিঅ' বনাইছোঁ। কালি যোনে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছিলা তেওঁলোকৰ বাবে আজি ভিডিঅ'টো চাবা। আৰু ইয়াতে তোমালোকৰ লিংকটো ক'ত পাবা চোৱা। প্ৰথমতে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিম। সেই লিংকটোত গৈ তোমালোকে ডাইৰেক্ট পাবা আছাম কেৰিয়াৰ ৱেবছাইটত গৈ পেলাই প্ৰথমতে আছাম কেৰিয়াৰ ৱেবছাইট যাবা। তাৰপাছতে প্ৰথমতে লিখা থাকিব তোমালোকৰ ইয়াতে HS ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন। ডাইৰেক্ট লিংকটো দিয়া থাকিব। তোমালোকে এনেকৈও যাব পাৰিবা আৰু অলপ তললৈ গৈ তোমালোকে এটা লিংক পাবা চোৱা। লিংকটো দেখাইছোঁ তোমালোকক, এইটো লিংক HS ফাৰ্ষ্ট ইয়েৰ অনলাইন এডমিশ্যন ক্লিক হিয়েৰ। এই ক্লিক হিয়েৰ লিংকটোত তোমালোকে ক্লিক কৰিবা। মই ডাইৰেক্ট লিংকটো দিয়া থাকিব। তোমালোকে এনেকুৱা এটা পৰ্টেলত গুচি আহিবা। এইটো দৰ্পণ পৰ্টেল। তোমালোকে যিহেতু নতুন হয় সেইবাবে এই ডু নট হেভ এ একাউণ্ট ক্লিক হিয়েৰ ফৰ টু ৰেজিষ্টাৰ এ নিউ একাউণ্ট ক্লিক হিয়েৰ তোমালোকে ক্লিক কৰিবা। এই ক্লিক হিয়েৰ তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত গোটেই ফৰ্মখন আহি যাব। এই ফৰ্মখন তোমালোকে কেনেকৈ ফিল কৰিব লাগিব চোৱা। প্ৰথমতে ইয়াতে দিয়া আছে বৰ্ডটো। তোমালোকৰ বৰ্ডটো কি হয়, আগতে আছিলে বৰ্ডটো আছিলে বেলেগ আছিলে, এতিয়া বৰ্ডটো হৈ গ'ল আছাম SSEB। এই বৰ্ডটো তোমালোকে চিলেক্ট কৰিবা। আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড এই বৰ্ডটো তোমালোকে চিলেক্ট কৰিবা। আগতে সেৱা বুলি আছিলে, এতিয়া যেনেকৈ অকণ নামটো চেঞ্জ হৈ গ'ল। তাৰ পাছত 2 নম্বৰটো কৈছে চিলেক্ট ক্লাছ 10 এক্সাম পাছিং ইয়েৰ। কোন বছৰত তোমালোকে 10 পাছ কৰিছা সেইটো বছৰটো দিবা। যিহেতু এই বছৰ পাছ কৰিছা কাৰণে 2025 দিবা। তাৰ পাছত 3 নম্বৰটো কৈছে নেম অফ ক্লাছ 10 এক্সামিনেশ্যন। ইয়াতে এণ্টাৰ এক্সাম নেম। ইয়াতে এক্সাম্পল দিয়া আছে SSLC CBSE। তোমালোকে যদি SSLC পৰা পাছ কৰিছা তেতিয়া বৰ্ডটো দিবা। প্ৰায়খিনি অসমৰ যোনে ভিডিঅ'টো চাই আছা যিটো বৰ্ড হয় CBSE হ'লে CBSE দিবা, যদি SSLC হয় তেতিয়াহ'লে SSLC দিবা। যিহেতু মই SSLC পৰা পাছ কৰিছোঁ, জাষ্ট এখন ডেমো ফৰ্ম হয়, সেইটো কাৰণে তোমালোকক এনেকৈ দেখাই আছোঁ। SSLC বুলি দি দিম মই LC। ইয়াতে ৰোল নাম্বাৰটো দিব কৈছে চুজ ৰোল নাম্বাৰ। 4 নম্বৰ কৈছে ৰোল নাম্বাৰ। ভিডিঅ'টো ধুনীয়াকৈ বনাইছোঁ, তোমালোকে সকলোকে চাই দিবা। যদি চেনেলটো নতুনকৈ আছে তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰিবা। ইয়াতে ৰোল নাম্বাৰটো তোমালোকে টাইপো কৰিব পাৰা, নতুবা তোমালোকে ইয়াতে গৈ পেলাই চাৰ্চো কৰিবা, টাইপ কৰি দিবা। মই জাষ্ট এক্সাম্পল হিচাপে দিছোঁ। তাৰপাছত ইয়াতে নংটো দিবা। নংটো তোমালোকে ইয়াত চোৱা এনেকৈ আহিলে গুচি যায়, ঠিক আছে। এই কোলা বাৰটো তোমালোকে টাচ কৰিবা, তেতিয়া গুচি নাযায়। আৰু ইয়াতে তোমালোকে ৰোল নাম্বাৰটো টাইপো কৰিব পাৰা, ঠিক আছে। মই এইটো টাইপ কৰি দিছোঁ জাষ্ট এক্সাম্পল হিচাপে। এতিয়া আহিলে 5 নম্বৰ হৈছে টোটেল মাৰ্কছটো কিমান হয়। 600 আছিলে কিন্তু 600 এইটো অট'মেটিক ফিল হৈ আছে। তাৰপিছত 6 নম্বৰ কৈছে মাৰ্কছ অবটেইন ইনক্লুডিং এডিশ্যনেল মাৰ্কছ ইফ এনি। যদি তোমালোকে গেছ মাৰ্ক পাইছা চব টোটেল মাৰ্কছটো দিব কৈছে। এণ্টাৰ মাৰ্কছ টোটেল মাৰ্কছ পাইছোঁ যেনেকৈ মই 500 এক্সাম্পল হিচাপে দি দিছোঁ। টোটেল মাৰ্কছ মই বোলে পাইছোঁ 500। পাৰ্চেণ্টেজটো যে চোৱা 7 নম্বৰ কৈছে পাৰ্চেণ্টেজ অফ মাৰ্কছ ছিকিউৰ্ড ইন 10 বৰ্ড এক্সাম 83.30। এইটো অট'মেটিক আহি যাব। যেতিয়া তুমি কিমান 600 ভিতৰত কিমান পাইছা সেইটো ফিল কৰিবা, অট'মেটিক ইয়াতে পাৰ্চেণ্টেজটো গুচি আহিব। 8 নম্বৰ কৈছে ইয়ৰ নেম এজ পাৰ ক্লাছ 10 চাৰ্টিফিকেট। তোমাৰ নামটো মেট্ৰিকৰ এডমিট কাৰ্ডত মাৰ্কশ্বিটত যেনেকৈ তোমালোকৰ নামটো আছে ছেম টু ছেম তোমালোকে নিজৰ নামটো ইয়াতে ফিল কৰিবা। ইয়াতে কৈছে মাদাৰ্ছ নেম, তোমালোকৰ মা নামটো ইয়াতে ফিল কৰিবা। যেনেকৈ মেট্ৰিকৰ এডমিট কাৰ্ডত আছে ইয়াতে মা নামটো ফিল কৰিবা। তাৰপাছত ইয়াতে কৈছে 9 নম্বৰ ক'লে যেন ডেট অফ বাৰ্থটো একে মেট্ৰিকৰ এডমিট কাৰ্ডত যেনেকৈ আছে তেনেকৈ ডেট অফ বাৰ্থটো ফিল কৰি দিবা। চোৱা ডেট অফ বাৰ্থটো ফিল কৰিব হ'লে প্ৰথমতে ডেট অফ বাৰ্থত টেপ কৰিবা। ইয়াৰ পাছত এনেকৈ আহিব এই 25টো তোমালোকে ক্লিক কৰিবা। তাৰপাছত আকৌ এইকেইটা ৰঙা চিনকেইটা তোমালোকে ক্লিক কৰি তোমালোকৰ চনটো চিলেক্ট কৰিব পাৰিবা। বোলে তোমালোকৰ 5 চন ধৰি লৈছোঁ, এক্সাম্পল 6 চন। এক্সাম্পল হিচাপে 6 চন দিলোঁ। এইটো মাৰ্চৰ বোলে 15 তাৰিখ এনেকৈ দি দিলোঁ। 6 নহ'ব, যিহেতু এনেকৈ দি পেলাই জুলাই 14 তাৰিখ আহি গ'ল, ঠিক আছে। তলত ইয়াতে আহি গৈছে। তাৰপিছত ইয়াতে ফাদাৰ্ছ নেম, ইয়াতে এজ পাৰ 10 চাৰ্টিফিকেট দেউতাৰ নামটো দি দিবা। তাৰপিছত 13 নম্বৰ কৈছে ইমেইল আইডিটো অপশ্যনেল। যদি তোমালোকৰ ইমেইল আইডি আছে তেন্তে দিব পাৰা, দিলে ভাল, আৰু যদি নাই তেন্তে নালাগে। তাৰপাছত ইয়াতে কৈছে 12 নম্বৰ গাৰ্জেনছ নেম, তোমালোকৰ দেউতাৰ নামটো দি দিবা গাৰ্জেনছ নেমত। তাৰপাছত 14 নম্বৰত কৈছে 10 ডিজিট মোবাইল নাম্বাৰ, তোমালোকৰ মোবাইল নাম্বাৰটো দি দিবা।
ইয়াতে তোমালোকৰ মোবাইল নাম্বাৰটো দি দিবা সেই মোবাইলটোলে তোমালোকৰ এটা OTP যাব সেই OTPটো ইয়াতে এন্টাৰ OTPত এটো ভেৰিফাই মোবাইল OTPত ক্লিক কৰিব লাগিব মই এখিনি কৰি লৈছো এই মোবাইল নাম্বাৰটো ফিল কৰাৰ পাছত ইয়াতে গেট OTPত ক্লিক কৰিবা তোমালোকে ইয়াতে গেট OTPত ক্লিক কৰিবা গেট OTPত ক্লিক কৰাৰ পাছত ইয়াতে মোবাইললে এটা OTP যাব সেই OTPটো ইয়াতে এন্টাৰ কৰিব লাগিব মই OTPটো মোৰ মোবাইলে আহি গৈছে মই এন্টাৰ কৰি লৈছো OTPটো এনেকৈ আহি যাব ইয়াতে তোমালোকে এন্টাৰ কৰি লবা OTPটো আহি গৈছে মই এন্টাৰ কৰি দিছো 7 এতে OTPটো আছে 7108 তাৰ পাছত অকন তললে যাবা চোৱা তললে যোৱাৰ পাছত তোমালোকৰ ইয়াতে আধাৰ কাৰ্ডটো দিব লাগিব ঠিক আছে ইয়াতে আহি গল নেশনালিটি দিব লাগিব তোমালোকে নেশনালিটি কি হয় ইণ্ডিয়ানটো ঠিকই আছে ইয়াতে কৈছে 17 নম্বৰ কৈছে আধাৰ কাৰ্ড তোমালোকৰ আধাৰ কাৰ্ডটো দিবই লাগিব এটো কম্পালসৰি হয় আধাৰ কাৰ্ডটো ষ্টাৰ মাৰ্ক দিয়া আছে সবৰে আধাৰ কাৰ্ড থাকে ঠিক আছে আধাৰ কাৰ্ডটো দি দিবা তাৰ পিছত ইয়াতে কৈছে পাৰ্সোনেল এনৰোলমেন্ট নাম্বাৰ পেন নাম্বাৰ এটো পেন নাম্বাৰটো এটো যাৰ আছে দিবা এটো নিদিলেও হ'ব ষ্টাৰ মাৰ্ক নাই দিয়া যে তোমালোকে ইমান মাথা মাৰি দিব নালাগে পেন নাম্বাৰ নিদিলেও হ'ব তাছত আপাৰ আইডি হৈছে অটোমেটেড পাৰ্মানেন্ট একাডেমিক একাউন্ট ৰেজিষ্ট্ৰেচন অপচনেল এই আপাৰ আইডিটো বৰ্তমান লগা নাই যোৱা বছৰত লাগিছিলে এতিয়া ষ্টাৰ মাৰ্ক দিয়া নাই যেহেতু তোমালোকে এটো নিদিলেও হ'ব তোমালোকে ইমান মাথা মাৰি দিব নালাগে মই এটা এক্সট্ৰাকে ভিডিও বনাই দিম আপাৰ আইডি মানে কি বা আপাৰ আইডি বা ABC আইডি কেনেকৈ বনাই একেবাৰে সিম্পল আধাৰ কাৰ্ডত OTP যাব বনাই দেখাই দিম কিন্তু এতিয়া তোমালোকে আপাৰ আইডি নিদিলেও হ'ব যেহেতু ইয়াত ষ্টাৰ মাৰ্ক দিয়া নাই হবে তোমালোকে বাকিখিনি স্টেপ ফলো কৰা আপাৰ আইডিত মাথা মাৰি দিব নালাগে তাৰ পাছত ইয়াতে এড্ৰেছখিনি আহি গল ঠিক আছে এড্ৰেছ 1 তোমাৰ এড্ৰেছটো দিবা তাৰ পাছত এড্ৰেছটো তোমালোকে পোষ্ট অফিচ দিবা ঠিক আছে ষ্টেটটো আসাম দিবা পোষ্ট অফিচ দিবা তোমালোকৰ পোষ্ট অফিচটো কি হয় পোষ্ট অফিচটো দি দিবা তাৰ পাছত পোষ্ট অফিচ দিয়াৰ পিছত ইয়াতে ডিস্ট্ৰিক্ট দিবা তোমালোকৰ ডিস্ট্ৰিক্টখন কি হয় ডিস্ট্ৰিক্ট দিবা তা ডিস্ট্ৰিক্ট দিয়াৰ পিছত ইয়াতে পিন কোডটো দিবা তোমালোকৰ এৰিয়াৰ পিন কোডটো কি হয় একেবাৰে সিম্পল ন ইয়াতে আৰু ইয়াতে কৈছে ভিলেজ টাউন তোমালোকৰ গাঁওখনৰ নাম কি হয় দি দিবা তাৰ পাছত 21 নম্বৰটো কৈছে সিলেক্ট ৰিলিজিয়ন তোমালোকৰ ৰিলিজিয়নটো কি হয় হিন্দু হয় নে ইছলাম নে খ্ৰীষ্টিয়ান হয় নে হিন্দু হয় নে হিন্দু দিছো কাষ্টটো তোমালোকৰ কাষ্টটো কি হয় তোমালোকৰ বোলে কাষ্টটো ST SC OBC আমাৰ যি হয় দি দিছো ঠিক আছে তাৰ পাছত ইয়াতে জেন্ডাৰ 23 নম্বৰটো কৈছে জেন্ডাৰটো কি হয় মেল হয় নে ফিমেল হয় হেতু দিবা তাৰ পাছত ইয়াতে কৈছে whether belongs to special এভেল ক্যাটেগৰি যদি তোমালোকে শাৰীৰিকভাৱে সক্ষম হয় তেন্তে ইয়েস দিবা নহলে নো দিবা কিছুমান যে বিকলাংগ থাকে হে তেনেকুৱাখিনিৰ কাৰণে ইয়েস হ'ব বাকি নোহোৱাখিনিৰ বাবে নো হ'ব তোমালোকে নো ৰাখি দিবা যদি বিকলাংগ নহয় তাৰপিছত 25 নম্বৰ কৈছে whether belongs to tree tribe যদি তোমালোকে tree tribe হয় বহুতেতো মানে আপোনাৰ tree type থাকে ন বাগানিয়া থাকে চাহ বাগানিয়া তেওঁলোকে ইয়েস দিবা যদি নহয় তেতিয়া নো দিবা ঠিক আছে আৰু 26 টো কৈছে do you have any state national level extra curriculum certificate in sports cultural NCC etc যদি তোমালোকৰ ষ্টেট লেভেলৰ কিবা কিবি খেলৰ যদি পাঠ্যক্ৰমৰ স্পৰ্টছৰ কালচাৰ সাংস্কৃতিক কিবা NCC যদি সাৰ্টিফিকেট আছে তেতিয়া ইয়েস দিবা নহলে নো দিবা তাৰ পাছত ইয়াতে কৈছে 27 নম্বৰ কৈছে whether belongs to APL or BPL category in case of BPL category income certificate of the family issued by concerned revenue circle ইয়াতে কৈছে যদি তুমি BPL শ্ৰেণী হয় তেন্তে ইনকাম সাৰ্টিফিকেটখন দিব লাগিব ইনকাম সাৰ্টিফিকেটখন হ'ব লাগিব ৰেভিনিউ অফিচ সাৰ্কেলৰ পৰা ইনকাম সাৰ্টিফিকেট কেনেকৈ বনাই মই ভিডিও বনাই থোৱা আছে তোমালোকে কবলা চাবাগে এতিয়া আমি ভিডিওটো তোমালোকে হেকলকে চাই দিবা ইনকাম সাৰ্টিফিকেটখন আপলোড দিব লাগিব নে নাই যেহেতু মই এতিয়া অনলাইনটো কৰিছো হে মইও ভালকৈ তেলকে গম পোৱা নাই অনলাইনটো কৰি গলহে গম পাম ইনকাম সাৰ্টিফিকেটখন আপলোড দিব লাগিব নে নাই ঠিক আছে তাৰ পাছত মোৰ মতেটো এতিয়া নালাগিব পাৰে যেতিয়া তোমালোকৰ এডমিশন হ'ব তেতিয়া লাগিব পাৰে ঠিক আছে ইয়াৰ পাছত যদি BPL হয় বহুতেটো BPL হয় থাকে ন BPL হলে তোমালোকে দিবা BPL দিবা ইয়াতে কৈছে আপলোড পাসপোর্ট সাইজ ফটো ইয়াতে পাসপোর্ট সাইজৰ ফটো কপি দি দিবা তাৰ পাছত কৈছে আপলোড 10 মাৰ্কশিট ইয়াতে 10 মাৰ্কশিটখন দি দিবা মাৰ্কশিটখন আৰু ইয়াতে কৈছে আপলোড কাষ্ট সাৰ্টিফিকেট অপচনেল সোৱা মই যে কৈছো কাষ্ট সাৰ্টিফিকেট নিদিলে হ'ব তোমালোকৰ যদি কাষ্ট সাৰ্টিফিকেট আছে কাষ্ট সাৰ্টিফিকেট দিবা যদি নাই কাষ্ট সাৰ্টিফিকেট দিব নালাগে তাৰ পাছত এইটাই আৰু ইয়াতে কৈছে in case BPL category upload income certificate of the family revenue circle বৰ্তমান এতিয়া ইনকাম সাৰ্টিফিকেটখন নিদিলেও হৈ যাব যদি ইনকাম সাৰ্টিফিকেট এতিয়া নাই এসপ্তাহ যিমান জলদি তোমালোকৰ ইনকাম সাৰ্টিফিকেটটো নোলাই ন হেতু কাৰণে এতিয়া তোমালোকক নিদিলে হ'ব যেতিয়া এডমিশন টাইম হ'ব এডমিশন টাইমত তোমালোকক লাগিব হেইভাবে চেনেল সাবস্ক্ৰাইব কৰি থবা ইনকাম সাৰ্টিফিকেট কেনেকৈ বনাই মোবাইলতে মই তোমালোকক দেখাই দিম একেবাৰে সিম্পল হয় তোমালোকে নিজৰ মোবাইলতে পাৰিবা কৰিব
এতিয়া হৈ গল এতিয়া ডকুমেন্টস দুটাই দিব লাগিব ফটো দিব লাগিব আৰু মেট্ৰিকৰ মাৰ্কশিটখন দিলে হৈ যাব তাৰ পিছত ইয়াতে কৈছে 4 ডিজিট লগইন পিন এতিয়া পিন 4টা পিন বনাব লাগিব সো তোমালোকৰ ডেট অফ বাৰ্থটো বোলে 2004 2005 2006 দি দিবা 2004 বোলে বা 2005 এনেকে পিন কোডটো দি দিবা কনফাৰ্মত তোমালোকে আকৌ দি দিবা 2005 তাৰ পাছত ইয়াতে প্ৰসেড টু নেক্সট টু তোমালোকে ক্লিক কৰি দিবা তোমালোকে এটো ওকে কৰিবা ওকে কৰাৰ পাছত তোমালোকৰ পেজটো এনেকুৱা এটা পেজত ওপেন হৈ যাব চোৱা এটো পেজত তোমালোকৰ ওপেন হৈ যাব যেহেতু তোমালোকক জনাও যেন এটো তোমাৰ মই যেনেকে বনাইছিলো এটো ইয়াত লিখিলে ক্যান্ডিডেট নেম নট মেটচ উইথ এসএসসি ৰিজাল্ট প্লিজ চেক এটো মই জাস্ট ডেমো ফৰ্ম বনাইছিলো কাৰণে এটো মই আগলে স্টেপটো যাব নোৱাৰিলো কাৰণ ইয়াতে গুটেখিনি ৰেকৰ্ডছ থাকে তেওঁলোকৰ ওচৰত যোনে ফেল কৰিছে তেওঁলোকে তো আবেদন কৰিব নোৱাৰে হেয়াবে মই তোমাকক আগলে ভিডিওটো নিব নোৱাৰিলো ইউজাৰ মেনুৱেলখন আছে ইউজাৰ মেনুৱেলখনত তোমাকক বুজাই দিম যেতিয়া মই ক্যান্ডিডেট পাম এপ্লাই কৰা তেতিয়া মই সেকেন্ড পাৰ্টটো আহিম এতিয়া এই পাৰ্টটোতে তোমাকে বুজি লোৱা ফাৰ্স্ট স্টেপটো ৰেজিষ্ট্ৰেচন কেনেকৈ কৰে মই তোমাকক ধুনিয়াকৈ বুজাই দিলো হেতুৱে প্ৰসেস সেম টু সেম তাৰ পাছত ইয়াৰ নেক্সট প্ৰসেসটো হৈছে এটো ইয়াৰ পাছত তোমালোকৰ হোম পেজটো এনেকৈ গুছি আহিব ইয়াৰ পাছত যেটো এপ্লাই দেখিছা ইয়াতে যেটো এপ্লাই লিখা আছে হি এপ্লাই তোমালোকে ক্লিক কৰিবা ঠিক আছে এপ্লাইত ক্লিক কৰিবা এপ্লাইত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এনেকুৱা এটা পেজ আহিব ইয়াতে লিখা থাকিব ইনষ্টিটিউট নেম অৰ ইনষ্টিটিউট কোড এটা যদি তোমালোকে যিখন কলেজত এপ্লাই কৰিব বিচাৰিছা হে কলেজখনৰ নামটো ইয়াতে সাৰ্চ কৰিবা সাৰ্চ কৰাৰ পাছত বোলে এখন কলেজ ওলাইছে তোমাৰ কলেজখনৰ নামটো কি আছিল এনেকে কলেজটো ওলাই যাব কলেজটো ওলাৰ পাছত হায়াৰ সেকেন্ডাৰী স্কুল এনেকে ওলাই যাব ইয়াত এপ্লাইত ক্লিক কৰিবা এপ্লাইত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত তেওঁলোকৰ যিখিনি ক্ৰছ থাকিব অফাৰ থাকিব হেখিনি তোমালোকে ইয়াত সিলেক্ট কৰিব লাগিব স্ট্ৰীমটো তোমালোকে গৈ প্লাস সিলেক্ট কৰিবা স্ট্ৰীমটো সিলেক্ট কৰাৰ পাছত সাবজেক্টখিনি সিলেক্ট কৰিবা সাবজেক্টখিনি সিলেক্ট কৰাৰ পাছত তোমালোকৰ মাজত সাবজেক্টখিনি সিলেক্ট কৰাৰ পাছত এখিনি গুছি আহিব এতিয়া এখিনি গুছাৰ পাছত ক্লিক টু এপ্লাই তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰাৰ পাছত তোমালোকৰ এনেকুৱা এটা আহি যাব চোৱা এটো আহি যাব তাৰ পাছত তোমালোকৰ কোন তললে যাবা তোমালোকে এপ্লাই কৰাৰ পাছত এনেকে আহি যাব কলেজখনত যদি এপ্লাই কৰিছা এনেকে টেষ্ট স্কুল এখন স্কুলত তোমালোকে এপ্লাই কৰিছা বলে কলেজত এপ্লাই কৰাৰ পাছত এনেকে আহি যাব এটো এপ্লাইড অন এটো আহি যাব তাৰপিছত ইয়াতে লিখিব একনলেজমেন্ট ৰিসিপ্টটো যদি ক্লিক কৰা তোমালোকে ৰিসিপ্টটো ডাউনলোড কৰিব পাৰিবা আৰু ইয়াতে লিখা আছে নট সিলেক্টেড ইন সিলেকশন অৰ ওয়েটিং লিষ্ট বাই দা ইনষ্টিটিউট ইয়েট মই যে কৈছিলো কালি মেৰিট লিষ্ট মাৰিব বুলি তোমালোকে এপ্লাই কৰাৰ পাছত ইয়াতে তোমালোকৰ মেৰিট লিষ্ট মাৰিব এনেকে বস্তুটো প্ৰসেসিংত থাকিব ওয়েটিংত 27 তাৰিখে মেৰিট লিষ্ট মাৰিব তোমালোকে ইয়াতে কনফাৰ্ম কৰিব লাগিব তোমালোকে এপ্লাই কৰাৰ পাছত এনেকে থাকিব তাৰ পাছত নেক্সট স্টেপটো হৈছে এতিয়া তোমালোকে গৈ পেলা হোম পেজত গৈ পেলা এই ডাউনলোডছ বুলি যে আছে হোম পেজটো গুছি আহিলো এই ডাউনলোডছ বুলি গৈ পেলা একনলেজমেন্ট ৰিসিপ্ট অল একনলেজমেন্ট ৰিসিপ্ট ৰেজিষ্ট্ৰেচন ফৰ্মখন তোমালোকে ডাউনলোড কৰিব পাৰিবা এইখন ফৰ্মখন তোমালোকে ডাউনলোড কৰিব পাৰিবা ঠিক আছে তাৰ পাছত ইয়াতে এখন ৰেজিষ্ট্ৰেচন ফৰ্ম আছে চোৱা এখন যিখন ৰেজিষ্ট্ৰেচন ফৰ্ম এখন তোমালোকে ডাউনলোড কৰিব পাৰিবা তাৰ এডিট প্ৰফাইলও কৰিব পাৰিবা আৰু যেতিয়া তোমালোকৰ এখন পাস হৈ যায় যেতিয়া তোমালোকৰ কলেজে একসেপ্ট কৰিব তেতিয়া এনেকে দেখাব চোৱা এখন আছে ইউজাৰ মেনুৱেল ঠিক আছে জনে বুজি নাপায় এখন তেওঁলোকে সুবিধাৰ্থে দিয়া আছে ইউজাৰ মেনুৱেলখন হেভাবে তোমালোকৰ মই বাকিখিনি স্টেপ দেখাই দিলো তাৰ পাছত যেতিয়া হোম ডেশবৰ্ডত আহিবা ইয়াতে এডমিশন অফাৰ বুলি দেখিব চোৱা কলেজে যদি তোমালোকক এডমিশন অফাৰ দিয়ে তুমি চোৱা ইয়াত লিখা আছে এপ্লিকেশন সাবমিটেড 1 এই ক্যান্ডিডেটটোৱে এখনতে এপ্লাই কৰিছে যদি তুমি 5 খনত এপ্লাই কৰা 5 দেখিবা যদি 4 ইয়াতে লিখা আছে সো ৰিমেনিং 5 খন ৰিমেনিং 4 খন মানে আৰু 4 খন কলেজত এপ্লাই কৰিব পাৰিব যদি তুমি 5 খনত কৰিছা 3 খনত কৰিছা ইয়াতে আহি যাব কাউন্ট হৈ যাব ইয়াতে কলেজ বিলাকে কিমান কলেজে তোমাক অফাৰ দিছে ইয়াতে আহি যাব যেতিয়া তোমাকে একসেপ্ট কৰিব যাবা ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমাকে একসেপ্ট কৰিব পাৰিবা আজিলে ভিডিওটো ইমানখিনি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা কিবা যদি বুজি পোৱা নাই তেন্তে মোক কমেন্ট কৰা নতুবা মোৰ ভিডিওৰ ডেসক্ৰিপচনত ইনষ্টাগ্ৰামৰ লিংকটো দিয়া আছে তোমালোকে গৈ তাত পাৰ্সোনাল ডিএম কৰিলে মই তোমালোকক বুজাই দিম কেনেকৈ কি কয় আৰু যদি ইনকাম সাৰ্টিফিকেটখনটো লাগিবই ন যিখিনি বিপিএল ক্যাটেগৰী হয় ইনকাম সাৰ্টিফিকেটখন লাগিব ইনকাম সাৰ্টিফিকেটখন কেনেকৈ বনায় তাৰ সম্পৰ্কে ভিডিও বনাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু চাকৰি সম্পৰ্কীয় ভিডিও মই আপলোড সদায় দি থাকো যেটো তোমালোকে বা মেট্ৰিক পাছ কৰিছা হেভাবে চেনেলটো সাবস্ক্ৰাইব কৰি থবা